হেল্ল' কি খবৰ সকলোৰে। মই আজি বুধবাৰ বুলি নহয় একচুৱেলি আজি ব্ৰেডৰ মিঠাই বনালোঁ। তেনেকৈ ৰেচিপি একো দিয়া নহ'ল আৰু লগতে ব্ৰেডৰ যে কলা অংশখিনি থাকে সেইখিনি ভাজি বনালোঁ। আৰু এইফালে মায়ে বনালে ধোচা। যিহেতু বুধবাৰে সপ্তাহত এদিনে দেউতা ঘৰত থাকে, দেউতা তেনেকৈ ঘৰত থাকিব টাইম নাপায়েই। যিদিনাখন ঘৰত থাকে সেইদিনাখন অকণমান স্পেচিয়েল হয়। ঘৰত তেনেকৈ এসাঁজ খাওঁ বুলি খোৱা নহয়েই, কিন্তু বুধবাৰৰ দিনটোতে কেতিয়াবা খোৱা হয় আৰু। গতিকে আজি মই তেনেকৈ অলপ স্পেচিয়েল নাস্তা বনাই দিলোঁ। এইফালে নাস্তা খাই উঠি দুপৰীয়াৰ কাৰণে ৰেডি কৰি আছোঁ। দুপৰীয়াৰ কাৰণে মই দালি বনালোঁ, এইফালে চালাড বনাম বুলি ভাবিছোঁ মানে কি যোগাৰ কৰি থৈছোঁ আৰু। এইফালে যিহেতু মানুহজনে মাংস আনিব গৈছে, মই মাংসৰ কাৰণে ৰেডি কৰাই দিলোঁ গোটেইখিনি। এইফালে কি ক'ম আৰু আগৰ ভিডিঅ'বিলাকত দেখাইছে মানুহজনে মোক বহুতখিনি সহায় কৰি দিয়ে বুলি। এইফালে মোৰ চালাডো ৰেডি হ'ল, লগতে মাংসও হৈ গ'ল। এইফালে মই ভাত ৰেডি কৰিলোঁ দুপৰীয়াৰ কাৰণে। যিহেতু আমি বুধবাৰৰ দিনটোতে একেলগে দুপৰীয়াৰ সাঁজ একেলগে খোৱা হয়, তেনেকৈ লগ হোৱা নাযায়েই। আৰু ৰবিবাৰৰ দিনটোত হওঁ যদি মই নাথাকোঁ ৰবিবাৰে, মানে এনেকৈ একেলগে ভাত খাবৰ কাৰণে নাথাকোঁ আৰু। এইফালে ভাত পানী খাই বৈ অকণমান ফুৰিব ওলাই আহিলোঁ বান্ধৱী দুজনীৰ লগত। দেখিছেনে আমি ব্ৰহ্মপুত্ৰৰ লগতে লাগি থকা কাছাৰী নতুন পাৰ্কখনত আহি গ'লোঁ। নতুন নহয় দিয়কচোন, পুৰণাই হৈছে, কিন্তু মই আজি ফাৰ্ষ্ট টাইম আহিছোঁ। আমি আজি আহিছোঁ কাৰণে আমি নতুন বুলিয়ে কৈছোঁ আকৌ। এইফালে আমি আহোঁতে মানে মোৰেই দেৰি হৈ গ'ল, এইফালে আমাৰ দেৰিও হ'ল। দেৰি হোৱাৰ কাৰণে আমি বেছি সময় থাকিব নোৱাৰিলোঁ। এইফালে বতৰটো অকণমান বেয়া কৰি আহিছে, বৰষুণ দিব যেন লাগিছে। এয়া আপোনালোককো সামান্যকৈ দেখাই দিছোঁ, কাৰণ আমি বহুত বেছি নুঘূৰিলোঁ। আৰু গৰমটো বহুত বেছি যিহেতু। এইফালে দেখিছেনে ৰ'দটো যাব হৈছে, কিন্তু চোকা হৈ আছে, পূৰা চকুত লাগিছে একেবাৰে। এনেকৈ অকণমানকৈ দেখাই দিছোঁ আৰু। বাকী আপোনালোকে কোনে কোনে অহা নাই চাব দিয়ক। মানে মোবাইলত দেখাত কৰি অৰিজিনেলকৈ বহুত বেছি ধুনীয়া লাগে, গতিকে মিছ নকৰিব। সকলোৱে গৰম বন্ধ যিহেতু পৰিছে, মানে চেজবৰ হৈছে দিয়কচোন, কিন্তু সকলোৱে এবাৰ আহি চাব। বেলেগত যোৱাত কৰি আমাৰ গুৱাহাটীতে ইমান ধুনীয়া ধুনীয়া চাব লগা ঠাই আছে, সেইবোৰকে চাব। যিহেতু আমি তেনেকৈ বহুত বস্তু এতিয়ালৈকে দেখাও নাই। চাওকচোন, বহিবৰ কাৰণে ইমান ধুনীয়া ঠাই, বহি যে কিমান ভাল লাগিছে। এইফালে ইমান ধুনীয়া, তলত নামি গ'লে মানে নদীটো যিহেতু ওচৰতে লাগি আছে একেবাৰে, বহুত ধুনীয়া এটা বতাহ আহে আৰু মানে উঠি আহিব মন নাযায়। আৰু ফুলবোৰ যে ইমান ধুনীয়া, মানে বেলেগ একো নাই, ফুলবোৰ চালে যেন এৰি আহিব মন নাযায়। যিহেতু আমি ফুল বহুত ভাল পাওঁ, মোৰ আগৰ ভিডিঅ'বিলাকত দেখা পাইছে ফুলবিলাক। এইফালে আমি সামান্য অলপকৈ ফটো উঠিলোঁ। ফুৰিব আহিছোঁ, ফটো নুঠিলে কেনেকৈ হ'ব। আমাৰ কেমেৰামেন নহয় দিয়ক, কেমেৰা ওমেন। এইফালে আমি অকণমান তলত নামি আহিলোঁ, নামি আহি পেলাই একেবাৰে ওচৰৰ পৰা চালোঁ। চাওকচোন কি ধুনীয়া লাগিছে, আৰু ইমান ধুনীয়া এটা বতাহ আহি আছে, একেবাৰে যেন এৰি যাব মন নাযায়। কিন্তু যদিও বতাহটো আহি আছে, মানে ভালো লাগি আছে, কিন্তু মানুহৰ গৰম বহুত বেছি মানুহ হৈছে, সেইকাৰণে হয়তো ইমান হেৰিও লগা নাই। এইফালে আমি অকণমান থিয় দি আমি উঠি আহিলোঁ আকৌ। সেইফালে অকণমান দেখাই দিছোঁ। এইফালে অকণমান বৰষুণ পৰিব হৈছে, লগতে আন্ধাৰো হৈ আহিছে। লাইটবিলাক জ্বলিছে দেখিছেনে। এয়া এনেকৈ আমিও চালোঁ, আপোনালোককো দেখালোঁ অলপকৈ। গোটেইখিনি ঘূৰা নহ'ল, আৰু এদিন আহি ভালকৈ দেখাম বাৰু। কিন্তু কোনে কোনে আহি পোৱা নাই আপোনালোকে আহিব দিয়ক, একদম মিছ নকৰিব।
এইফালে আমি পাৰ্কৰ পৰা ওলাই দিলোঁ, অকণমান কিবা কিবি খালোঁ। এইফালে মই পাপৰি চাট খালোঁ। খাই বৈ আজিলৈকে ভিডিঅ'টো ইমানেই, সকলোকে বাই বাই।